আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালে আছে। ময়ো ইয়াতে ভালে আছোঁ। আজি ৰাতিপুৱা শুই উঠিয়ে মই পটাপট গ্ৰীণ টি অকণমান খাই ল'লোঁ। তাৰপাছতে ওচৰতে হোটেল এখন আছিলে, সেইখনতো চাহ বিস্কুট খাই মেলি একেবাৰে ৰাওনা হ'লোঁ। আজি ভাবিলোঁ ভিক্টোৰিয়া মেমৰিয়েল চাই আহোঁগৈ আৰু লগতে আপোনালোককো দেখুৱাই আনো। প্ৰথমে চবতছে ইম্পৰ্টেণ্ট পানীটো প্ৰথমে লৈ ল'লোঁ। হোটেলতে সেইটো ফেচিলিটি দিছে। পানীটো যিমান পাৰোঁ আৰু 1 লিটাৰ যিমান দূৰ যায় আৰু পানী ভৰাই ল'লোঁ, ধুনীয়াকৈ ভৰাই মেলি আৰু ওলাই ল'লোঁ। তাৰপিছতে আধা ৰাস্তাত আহি পাই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, হোটেলখনো এবাৰ ভাবিলোঁ দেখাই দিওঁ বুলি। ইমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰিছে নহয়। মই ভাবিছোঁ আজি মই এইটো ডেক'ৰেশ্যন ঘৰতো কৰিম নেকি, অকণমান কালেক্ট কৰি লৈছোঁ। আৰু এফালে ওলাই আহিলোঁ। ওলাই আহি চাহ তাহবিলাক খাই ল'লোঁ। খাই বৈ আয়নে ক'লে মই চাহতকৈ বেছি মই বিস্কুটটো খাম। আয়নক বিস্কুট দি দিলোঁ 1 পিচ। বিস্কুটটো এনাফ তাৰমানে এটা বাচ্চাৰ কাৰণে, ধুনীয়াকৈ পেট ভৰি যায়। আৰু ইমানে টেষ্টি আছিলে বিস্কুটটো, বহুত ধুনীয়া টেষ্টি আছিলে। তাৰপিছতে এইফালে ৰাস্তাত আহি থাকোঁতে চশমাৰ দোকান দেখিলোঁ। ভাবিলোঁ চশমা এখন লৈ লোৱা যায়, কাৰণ কেলৈ চশমাটো ইম্পৰ্টেণ্ট, নহ'লে বৰ চকুটো ডিষ্টাৰ্ব পাওঁ। গগলছ এখন লৈ ল'লোঁ মন পচন্দৰ, আৰু বহুত ধুনীয়া দামত পালোঁ। বেছি দামো লোৱা নাই। সেইটো বস্তু যোনটো আমাৰ আসামত বহুত দাম লয়, কিন্তু কলকাতাত বুলি অকণমান দামটো কম হ'ল। আৰু হাজবেণ্ডে পূৰা মোলামুলি কৰি আছে আৰু দামটো তেওঁকে চাব দিছোঁ। আৰু তাত এটা কথা মই কমন দেখিলোঁ, আপুনি যিয়ে বস্তু কিনক, লাগিলে জোতাই হওক বা চশমাই হওক বা যিয়ে হওক, এটি ধুনীয়াকৈ পিন্ধাই মেলি দেখুৱাই দিয়ে ধুনীয়াকৈ, আৰু বহুত হেল্প কৰে সেইটো ক্ষেত্ৰত দেই। এইটো বহুত ভাল লাগিলে মোৰ। আৰু বাকী এইফালে আহি গ'ল আমাৰ আইচক্ৰীম বেটা। নানীয়েও বিৰাট ভাল পাইছে আৰু আইচক্ৰীম কিনিছে। এইফালে কেণ্ডি ফ্লছ কিনিছে, বিৰাট আৰু মোক কৈছে মামী মই আইচক্ৰীম খাইছোঁ দেই, বেয়া নাপাব তাৰমানে। সেইকাৰণে মোক কৈ লৈছে মই আইচক্ৰীম খাইছোঁ, মোক নানীয়ে আইচক্ৰীম দিছে। প্ৰথমে টিকেটটো কাটি ল'লোঁ। কাটাৰ পাছতে সোমাই গ'লোঁ আমি। একেবাৰে এইটো এণ্ট্ৰেঞ্চ হয়। ইয়াতে আপোনালোকে বেগেজ চেগেজ কিবা যদি থাকে তো ইয়াত থ'ব পাৰে। আৰু বাকী এইফালে আমি সোমাই আহিলোঁ। সোমাই আহিয়ে ইমান প্ৰকাণ্ড এখন ফিল্ড, তাৰমানে ভিক্টোৰিয়া মেমৰিয়েল যোনটো বাহিৰৰ যোনটো ফিল্ড, সেইখন দেখাইছোঁ আপোনালোকক। আৰু বাকীটো আছেই যাবলৈ কাৰণে। বাকী এইফালে আহিলোঁ আমি। এইটো এটা থিম নিচিনাই লাগিছে মোৰ। ইয়াতে ধুনীয়াকৈ চবেই ফটো চটো তুলিছে। এটা মেমৰি হিচাপত বনাই থৈছে, যোন ধৰি লওক আগৰ দিনৰ ৰজা ৰাণী, তাৰপিছতে সেইবিলাক চব এটা মূৰ্তি ধুনীয়াকৈ বনাই থৈছে। আৰু এইফালে ছাইডত আপোনাৰ এখন লেক আছে। লেকখনত যোৱাৰ এলাও নাছিলে। তেনেকৈ বাহিৰৰ পৰাই চাই আৰু মানুহে, তাত গা ধোৱা বা যোৱাৰ এলাও নাই, বা ব'টিং কৰাও এলাও নাই। জাষ্ট থৈ দিছে আৰু সিহঁতি। আৰু আগৰ দিনৰ ৰাণীয়ে ধুনীয়াকৈ ইউজ কৰিছিলে, আৰু সেইটো বেলেগ কথা। তাৰপৰা এইফালে আপোনাৰ গাৰ্ডেনৰ নিচিনা ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে সিহঁতি। আৰু এটা কথা ভাল লাগিলে যে বস্তু যেনেকৈ আছিলে তেনেকেই আছে, কোনো চেঞ্জেছ অনা নাই সিহঁতি। আৰু এইফালে ধুনীয়াকৈ মালীয়ে কাম কৰি আছে, ফুলৰ কাম কৰি আছে। ফুল ধুনীয়াকৈ ৰুইছে মেলিছে, ইমান ধুনীয়া ধুনীয়া ফুল। আৰু বাহিৰত ধুনীয়াকৈ গছো লগাই দিছে। বহুত ধুনীয়া এটা আৰু পৰিৱেশ। তাৰপৰা এইফালে চক লাইন, ইমানেই ডাঙৰ লাইন লাগিছে। এইটো একচুৱেলি মিউজিয়াম হিচাপত মানুহে চাবলৈ আহেতো, সেইটো কাৰণে মিউজিয়ামৰ এণ্ট্ৰিৰ কাৰণেও এটা বেলেগ লাইন লগাব লাগে ভিতৰত। এইফালে বেগ চেকো কৰে, বেগ চেকো হৈ গ'ল। আৰু এইফালে এতিয়া আমি সোমাই আহিলোঁ চিধা। সোমাই আহিয়ে ভিতৰত ইমান ধুনীয়া ধুনীয়া এই ডাঙৰ প্ৰকাণ্ড এটা হল টাইপৰ বনাইছে। প্ৰথমে গৈ হলটো পাইছোঁ। হলৰ বাহিৰতে হলৰ মাজৰ হেৰিতে এইটো যোনখন চকী দেখিছে, এইখন হাতী দাঁতৰে বনোৱা চকী হয়। সেইখন চকীত ৰাণীয়ে আগতে বহিছিলে, অলপ দেৰি কাৰণে থেৰাপি হিচাপত লৈছিলে। আৰু এইফালে যোনটো দৃশ্য দেখিছে আপোনালোকে ফটোত, সেই ফটোৰ দৃশ্যতে আগতে আছিলে, তাৰমানে হাতীত গৈছিলে আহিছিলে, যুদ্ধ সেইবিলাক আৰু পূৰা দৃশ্যটো ফটোতে চিলাই কৰি হাতৰ চিলাইৰে এইটো বস্তুৰ পেইণ্টিংটো বনোৱা হৈছে।
তাৰপিছতে এইফালে ধুনীয়াকৈ যোনটো মডেল বনাইছিলে সেই মডেলটো ধুনীয়াকৈ চিচাৰ ডিব্বাটোত মানে ভৰাই থৈ দিছে ধুনীয়াকৈ। মডেল আগতে যিকোনো বস্তু যিকোনো বিল্ডিং এইটো যোনটো দেখিছে সেইটো ৰজাই পিন্ধা সাজযোৰ মানে সেইযোৰ সাজযোৰ ধুনীয়াকৈ সাঁচি থৈছে। আৰু এইফালে যোনটো ৰাউণ্ডকৈ যে বনাইছে এইফালে মানে লাঠি লাঠি যে দেখিছে সেইবিলাক চব বেলকনি হয়, তাৰ পৰা মানে খাৰা হৈ চাবও পাৰে মানে তললৈ। আৰু এইবিলাক চব ৰুম, চব বেলেগ বেলেগ ৰুম আছে আৰু 3 মহল আছে বস্তুটো। আৰু এইটো ৰাস্তা দি ভিতৰলৈ যায়, ওপৰলৈ যায়, তাৰমানে ভিতৰৰ ৰাস্তা। বাহিৰৰ পৰা এটা ৰাস্তা দিছে আৰু ভিতৰৰ পৰা এটা ৰাস্তা দিছে। আৰু একেবাৰে ওপৰত সিহঁতি টিং দিয়া নাই, টিঙৰ বদলি এই বস্তুটো ধুনীয়াকৈ চিচাৰ মানে যোনটো বনাইছে বহুত মজবুত, মানে বহুত মজবুতকৈ বনাইছে। আৰু এইফালে এইটো জৰ্জ যোনটো ব্ৰিটিছ টাইমত মানে যোনে জিকিছিলে কেইখনমান সেয়া মানে তেখেতৰ মানে মূৰ্তি মানে থৈ দিছে আৰু ধুনীয়াকৈ। আৰু এইফালে দেখিলোঁ পটককৈ ওলাই যাব লওঁতে দেখিলোঁ আৰে ওপৰলৈও চোন যাব পাৰি। লেফ্ট হেণ্ড চাইডে আছে, ৰাইট হেণ্ড চাইডেও চিৰি দেখিলোঁ। পটককৈ আহিলোঁ ওপৰলৈ, ৱাও, ওপৰলৈ আহিতো আৰু ধুনীয়া ভিউ। এইফালে চাওক না ইমান ডাঙৰ। আৰু এই তলৰ গাড়ীখন দেখিছে, সেই গাড়ীখন এতিয়া নহয় আকৌ, সেই গাড়ীখন সেই ৰাণী দিনৰে, ভিক্টৰিয়া দিনৰে গাড়ী হয়। সেইখনতে ঘূৰি মানে গোটেই ফিল্ডখন মানে তেখেতে মানে ফুৰিছিলে, মানে চাইছিলে। তাৰপিছতে এইফালে চাওক না ইমান ধুনীয়া ডাঙৰ বেলকনিতে বহি আৰাম কৰিছিলে ৰাণীয়ে, দূৰবীণ লগাই চাইছিলে বাহিৰত কি আছে কি নাই, যুদ্ধ কিবা কিবি মানে, আৰু কোনোবা আহিলেও বা কোনোবা গ'লে চব মানে এভৰিথিং মানে এইটো বেলকনিৰ পৰাই তেখেতে চাইছিলে। তাৰপিছতে ব'লক এইফালে যাওঁ। এইফালে এই যে আমি যে তলৰ পৰা চাইছিলোঁ লাঠি লাঠি মই যে কৈ আছিলোঁ, এইডোখৰত আমি আহি গ'লোঁ। সেইডোখৰৰ পৰা আমি এতিয়া চাবলৈ লৈছোঁ। আৰু ইমান ডাঙৰ আপোনাৰ এইটো বাৰাণ্ডাখন বনাইছে, যোনটো মানে ৰুমৰ বাহিৰৰ যোনটো বাৰাণ্ডা থাকে নৰ্মেলি আমাৰতো বহুত সৰু ক্ষীণমিন বাৰাণ্ডা থাকে ন, এয়া চাওক না কিমান ডাঙৰ এখন বাৰাণ্ডা বনাইছিলে আগৰ দিনতে। তাৰপিছতে এইফালে এচি চেচিও লগাই থৈছে, কাৰণ কেলৈ বহুত চাফোকেটেড হৈ যাবও পাৰে ন, মানুহ আহে ঢেৰ চাবলৈ কাৰণে। চ' সেইকাৰণে এচিও লগাই দিছে সিহঁতি। তাৰপিছতে ভিতৰতো বহুত ঠাণ্ডা লাগেই, বহুত ভাল লাগেই বাৰু। তাৰপিছতে এইফালে এডুকেশ্যন টৰতো আহে বহুত ল'ৰা ছোৱালী ষ্টুডেণ্ট আহে, সেইটো কাৰণেও এটা মানে প্ৰজেক্টৰো সিহঁতি লগাই থৈছে, চব কথা মানে তাতেই কৈ থাকে আৰু এনেকৈ হৈছিলে তেনেকৈ হৈছিলে সেই আৰু। তাৰপৰা এইফালে ধুনীয়াকৈ যোন চব মানে হাথিয়াৰ ইউজ কৰিছিলে, যোন চব ৱেপন মানে ইউজ কৰিছিলে তেতিয়াৰ দিনত, সেইবিলাকো ধুনীয়াকৈ সিহঁতি সাঁচি থৈছে। তলৱাৰ, তাৰপিছতে কিবা কিবি সেই আৰু মানে তেনেকুৱা বহুতেই আছে দেখাবলগীয়া। তাৰপিছতে ফটোবিলাকো এনেকৈ ধুনীয়াকৈ লগাই থৈ দিছে তাৰপৰা এইফালে প্ৰজেক্টৰ লগাই থৈ দিছে। আৰু আগৰ দিনৰ সেই তেতিয়াৰ দিনৰ যোন চব মানুহ আছিলে ধৰি লওক, সেইবিলাক মানুহবিলাকৰ পিকচাৰ্ছ লগাই থৈছে। এখন বেংগল টাইগাৰৰ ফটোও লগাই থৈ দিছে ধুনীয়াকৈ। চাওক না কিমান ডাঙৰ বাৰাণ্ডা, কিন্তু এইফালে আকৌ ন' এণ্ট্ৰি লগাই থৈছে, কাৰণ কেলৈ ইমান জৰুৰী নহয়, এটা মানে চেম্পল চালেই হয় আৰু। সেইটো কাৰণে মানে ইমান ইম্পৰ্টেণ্টকৈ মানে চবফালে যে খুলি দিম সেইটো কৰি থোৱা নাই, কাৰণ মেইনটেনেঞ্চো কৰিবলগীয়া হয় ন। চ' সেইটো কাৰণে মানে চবফালে খুলি থৈ দিয়া নাই, এটা ছাইডেই খুলি থৈ দিছে, যাতে মানে চবফালে একেই যেতিয়া কিনো দৰকাৰ, সেইটো কাৰণে মানে ধুনীয়াকৈ এনেকৈ খুলি থৈ দিছে। আৰু হয়তো পৰি যাব পাৰে, সেইটো কাৰণে মানে ৰছী লগাই থৈ দিছে। আমাৰ বেটাটো তাত সি মানে ওলাই গৈছে চাবলৈ কাৰণে। ঠিক আছে ব'লা গৈ আছোঁ। এফালে যাবা ব'লা। ঠাণ্ডা পৰিছে, আমি অকণমান বহি গলাটো মানে তিয়াই লওঁ। আমি এইফালে মানে দুইফালে চকু দিবলগীয়া হৈছে, মানে চাচোন বাৰু। এইফালে আয়ানো গৈ আছোঁ নদীৰ ফালে, মাইকত দৌৰিবলগীয়া হৈছে, নহ'লে সি আগলৈ নহ'বগৈ। ইয়ালৈকে পালেহি, ইয়াতে নাযাবা। ইয়াতে বহি চাই থাকা, নাযাবা দেই আয়ান। নাযাবা দেই। আয়ান ইয়াত বাট কৰিব নিদিয়ে, আয়ান ইয়াত বাট কৰিব নিদিয়ে নহয়। আয়ান ইয়াত কাকোৱে বাট কৰিব নিদিয়ে।
পাপা আহি গ'ল ব'লা আমি বহি ক'ৰবাত খাই লওঁ নহয় নহয় অৰেঞ্জ খাম আয়াত ওচৰ ৱাটাৰ দেখিলে সি ধুনীয়াকৈ বহি লৈছোঁ ইমানেই ধুনীয়া বতাহ মাৰিছে মানে ভাল লাগিছে আৰু এইটো নাজাৰাও চাই ভাল লাগিছে এইফালে আমিও এইটো আমচাট্টা হয় আমচাট্টা বুলি কয় তাতে পোৱা যায় এইটো বহুত ভাল লাগে টেষ্টি লাগে খাই এইটো খালেও মানে একদম মানে পেটত মানে ভাল লাগে আৰু ফুল হৈ যায় পেটটো কোনাই কোনাই এইফালে ওলাই আহি আমি এটা বেলেগ ৰাস্তা ওলাই আহিলোঁ সেইটো হৈছে প্ৰথমে যোনটো গ'লোঁ সেইটো হৈছে আগফালে বেলেগ এটা ৰাস্তা আছিলে আৰু এইফালে আকৌ বেলেগ এটা ৰাস্তা দি ওলাবলগীয়া হৈছে তেনেকেই সেইটো ছিষ্টেম কৰি দিছে সিহঁতি ধুনীয়াকৈ এইফালে নেক্সট ওলাই আহিলোঁ আৰু এইফালে আহি গ'ল চেণ্টা ক্লজ এটা দেখি গ'ল আয়ানে খুব ভাল পাইছে চেণ্টা ক্লজটো দেখি পেলাই আৰু মানে মোক দেখাইছে আয়া মামী চেণ্টা ক্লজ হাই কৰি দিয়া এইফালে পাই গ'লোঁ আমি ফ্ৰুটছৰ মানে ফ্ৰুট চালাড পোৱা যায় এইটো ৰাস্তাই ৰাস্তাই পোৱা যায় ইয়াত যেনেকৈ পুচকা বিকে অসমত দিব ডিব্ৰুগড়ত কলকাতাত সেইটো নহয় এইটো একদম ফ্ৰুটছো বিকে মানে বহুত ধুনীয়া চাট বনাই দিয়ে সিহঁতি ধুনীয়াকৈ এইফালে মই ফ্ৰুটছ খালোঁ আৰু আমিজানো খালে ফ্ৰুটছ তেখেতেও খালে ফ্ৰুটছ আৰু আয়নকো কল চল দিলোঁ আৰু তাৰপিছতে সি পাই গ'ল আইচক্ৰীম সি খাই আছে আৰু এইফালে আমি পুচকা অৰ্ডাৰ দিলোঁ পুচকা ভাবিলোঁ দহি পুচকা খাই লওঁ দহি পুচকা আমি খাবলৈ কাৰণে অৰ্ডাৰ দি দিলোঁ আয়ানৰ আহি গ'ল ফাইনেল টাচ মেংগ' ফ্ৰুটি তাক মেংগ' ফ্ৰুটি লগা হ'ল এতিয়া ঠিক আছে মেংগ' ফ্ৰুটি দি দিলোঁ তাৰপৰা তাক দি মেলি আকৌ ওলাই দিলোঁ আমি ইয়াৰ পৰা জুলে বুলি আৰু ভিক্টোৰিয়া মেমৰিয়েল আপোনালোককো দেখাই দিলোঁ ঠিক আছে আজিলৈ ইমানে আৰু যদি কোনোবা আজি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি কিবা